এয়া আজি তন্দুৰী বনাব লৈছোঁ। ল'ৰা খেললৈ গৈছে, গতিকে আজি ভাবিছোঁ তাক ছাৰপ্ৰাইজ দিম। তন্দুৰী চিকেন অৱশ্যে আমাৰ পৰিয়ালৰ গোটেইকেইটাই খাই ভাল পায়। সেইকাৰণে অকণমানকৈতো বনালে নহ'ব, সেয়েহে সকলোৰে কাৰণে বনাব ল'লোঁ। ৰাতিপুৱাই ধুনীয়াকৈ চিকেনখিনি মেৰিনেট কৰি ল'ৰাই গম নোপোৱাকৈ ফ্ৰিজত থৈ দিছিলোঁ। আৰু সন্ধিয়া ল'ৰা খেলিবলৈ ক্লাবলৈ যোৱাৰ লগে লগেই মই বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ, যাতে ল'ৰা অহাৰ আগে আগে মোৰ স্পেচিয়েল তন্দুৰী চিকেনটো ৰেডি হৈ যায়। আৰু কথামতেই কাম হ'ল, ইতিমধ্যে মোৰ তন্দুৰী চিকেন ৰেডি হৈ গ'ল। সি ঘৰলৈ সোমাই আহিয়ে ক'লে, মা হোটেলত কি বনাইছা? মা যে মই একদম ভাত খাব মন যোৱা নাই। কিয় মন যোৱা নাই? এনেই মন যোৱা নাই আৰু। এতিয়া দিয়া মই জলদি দিয়া মোৰ ভোক লাগিছে। দেখিছে, এতিয়া তন্দুৰী চিকেন দেখিয়ে ল'ৰাৰ ভোক লাগি গ'ল। আৰু সি ইমান তৃপ্তিৰে ভাত সাজ খালে যে মোৰো মনটো ভাল লাগি গ'ল।